লক্ষ্মী তোলা সভা আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ বিশ্বাস। ডিব্ৰুগড়ৰ ডিব্ৰুগড় গাঁৱত এই পুৰণি পৰম্পৰা অতি উলহ মালহেৰে পালন কৰা হয়। গাঁৱৰ নামঘৰত হৰি নামৰ ধ্বনি, গায়ন বায়নৰ সুৰেৰে মুখৰিত হয় সমগ্ৰ গাঁওখন। এই লক্ষ্মী তোলা সভা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই হৈছে আমাৰ কৃষি জীৱনৰ, আমাৰ আধ্যাত্মিকতাৰ এক পবিত্ৰ উৎসৱ। চেঁচানৈ পাৰত পূজা অৰ্চনাৰ পিছত গাঁওবাসীয়ে এক বিশেষ পদ্ধতিৰে পানীৰ পৰা লক্ষ্মী বুলি বিশ্বাস কৰা দ্ৰব্য তুলি আনে। গায়ন বায়নৰ সুৰত, কণ্ঠত ভক্তিৰ গীত, গাঁওবাসীৰ মুখত আনন্দৰ হাঁহি যেন এক অপূৰ্ব দৃশ্য। ডেকা বুঢ়া, যুৱক যুৱতী, বোৱাৰী বৃদ্ধা সকলোৱে মিলিত অংশগ্ৰহণেৰে এই সভাত সৃষ্টি কৰে এক ঐক্যৰ পৰিৱেশ। গাঁওখন শুভ্ৰ সূতাৰে বান্ধি লক্ষ্মী আইৰ আশীৰ্বাদেৰে ধনে ধনে ঐশ্বৰ্যই ভৰপূৰ হোৱাৰ কামনা কৰে সকলোৱে। এইদৰে ডিব্ৰুগড় গাঁৱে প্ৰতি বছৰে ধৰি ৰাখিছে এই পুৰণি পৰম্পৰা, য'ত মাটিৰ গোন্ধ, ধৰ্মৰ প্ৰতি ভক্তি আৰু একতা এই সকলো মিলি গঢ়ি তুলিছে আমাৰ পৰিচয়, আমাৰ সংস্কৃতি। সমস্ত ৰাইজে আহি এই লক্ষ্মী মাৰ নামঘৰত আয়োজন কৰা হ'ল। আয়োজন কৰা যিখিনি নীতি নিয়ম পানী তুলিবলৈ যায়, পানী তুলিবলৈ যাওঁতে আমাৰ লক্ষ্মী মানে মাছ চাছ জাকৈ মাৰে। সেই লক্ষ্মী মাছ পালেই আমাৰ লক্ষ্মী বুলি আদৰি লওঁ। এতিয়া নামঘৰত আমাৰ সেইখিনি সমস্ত থাকিব, থকাৰ পাছতে সেই তাই যি হওক ঘাঁহ বন মাছ যি ইত্যাদি তেওঁলোক নি নিজৰ ঘৰৰ ভঁৰালত ভৰাই সেই আই লক্ষ্মী হয়। সেই আজি সকলোকে আহি মানে সহযোগ কৰিলে, সহযোগ